কৃষ্ণ জয়গুৰু শংকৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ আশা কৰিছো প্ৰতিগৰাকী কুশলে আছে আজিৰ খণ্ডতে আৰম্ভ কৰিব বিচাৰিছো কালি বৰ ভাল লগা এটি অংশত আমি সামৰণি মাৰিব লগা হ'ল যে ভগৱন্তৰ লীলা বৰ্ণনা কৃষ্ণৰ লীলা বৰ্ণনাৰ আজি পৰৱৰ্তী অংশলৈ আমি আগবাঢ়িব বিচাৰিছো ভাগৱতৰ দ্বিতীয় স্কন্ধৰ এটা বিশেষ অংশ আজি পাঠ আৰু ব্যাখ্যাৰ বাবে আমাৰ মাজত উপস্থিত আছে দেবেন্দ্ৰনাথ দাসবাব তেখেতৰ সৈতে উপস্থিত আছে ৰমেশ দাসবাব লগতে বিনোদ কুমাৰ নাথবাব তিনিওগৰাকীৰ সহযোগত আহক আজিৰ খণ্ডতে আৰম্ভ কৰো কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 জয় গুৰু শংকৰ সৰ্বগুণাকাৰ জাকেৰি নাহিকে উপাম তোহাৰি চৰণকো ৰেণু হত কোটি বাৰে কৰহু প্ৰণাম বাৰে কৰহু প্ৰণাম শ্ৰীকৃষ্ণায় নমঃ জন্মাদস্য যতয়ন্নেদিতৰ তস্যাৰ্থে সভিজ্ঞ স্বৰাট তেনে ব্ৰহ্মৰ হৃদয় আদিকৱয়ে মুহ্যন্তি ইয়াত সুৰয় তেজো বাৰিমিদাং যথা বিনিময়ে অত্ৰ ত্ৰিস্বৰ্গম ঋষা ঠান্না সেন সদা নিৰস্ত কুহকং সত্যং পৰং ধীমহি ধৰ্মঃ প্ৰজ্জিত কৈতৱত্ৰ পৰম নিৰ্মৎ শৰণং শতাং বৈদ্যং বাস্তৱমত্ৰ বস্তু শিৱৰং তাপত্ৰন্মূলনম শ্ৰীমদ্ভাগৱতে মহামুনি কৃতে কিং বা পুৰীশ্বৰ সদ্য হৃদ্য বৰুদ্ধতে অত্ৰ কৃতিভি শুশ্ৰূষুভি তৎক্ষণাৎ নিগমকল্পতৰ গলিতং ফলং শুক মুখাত অমৃত দ্ৰৱসংযুতম পিবত ভাগৱত ৰসমালয়ং মুহুৰ্হো ৰসিকা ভূ বিভাবুকা কৃষ্ণ কৃষ্ণ হৰি ৰাম পৰম শ্ৰদ্ধাভাজন ভাৱ বান্ধৱ আজি আমাৰ এয়া পৰম পবিত্ৰ অনুষ্ঠান ভাগৱতৰ শ্ৰৱণ কীৰ্তন এই অনুষ্ঠানটি ND24 টিভিৰ সৌজন্যত চাংমাই আয়োজনীৰ সৌজন্যতা অধ্যক্ষতাত এই ভাগৱত শ্ৰৱণ কীৰ্তনৰ অনুষ্ঠানটিৰ আয়োজন কৰিছে তাৰ কাৰণে তাৰাভাৱে নিয়মিতভাৱে এই ভাগৱত প্ৰচাৰ কৰি জগতত মনুষ্যক কল্যাণ কৰিছে আৰু আজি আমাকো পুনৰবাৰ নিমন্ত্ৰণ কৰি আনিছে আমি এই ভাগৱতৰ দ্বিতীয় স্কন্ধত যোৱাকালি য'ত এৰা হৈছিল তাৰ পৰাই আমি ভাগৱত আৰম্ভ কৰিম আৰু আজিৰ পাঠৰ আৰম্ভণি হৈছে বৈকুণ্ঠৰ বৰ্ণনা এই বৈকুণ্ঠৰ বৰ্ণনাৰ পৰা আমি পঢ়ি যাম আমাৰ ক্ষুদ্ৰ জ্ঞানেৰে আমি ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিম এইখিনি কৰোঁতে হ'ব পৰা সৰ্ব অপৰাধৰ বাবে আমি আপোনাসৱৰ চৰণত ক্ষমা ভিক্ষা মাগিছোঁ কৃষ্ণ হে ৰাম বৈকুণ্ঠ নগৰ যেন অশুনা পৰীক্ষিত অজাত কৰি শ্ৰেষ্ঠ লোক নাহি কদাচিত নাহি তাত কাম ক্ৰোধ
অশোক মহাভয় আত্মজ্ঞানী হবে অস্তুতি হে কৰয় কালৰ বিক্ৰম প্ৰকৃতিৰ গুণশয় অবৈকুণ্ঠপুৰত কদা চিত নাহি কয় সৰ্বক্ষণে অখণ্ডয়া আনন্দ জয় জয় কেৱলে ভকতে তাত নিবাস কৰয় হে ৰাম হবে শ্যাম কলেবৰ কমল লোচন উত্তম অংগত পিত সুন্দৰ বসন সৰ্বাংগেলা বন্য হুকু মাৰ আতিশয় সমস্তৰে কৰ্ণে তলে কুণ্ডল দোলয় হে ৰাম বৈকুণ্ঠপুৰত যত পুৰুষ আশ্ৰয় অহবে চতুৰ্ভুজ মূৰ্তি নাহিকে সংশয় মণিময় মুকুট মস্তকে কৰে কান্তি তিলক উপৰে জ্বলে অলকাৰ পান্তি নখ চন্দ্ৰ বিম্ব কণ্ঠে পদক জলয় অহিয়ে হেম মুকুটাৰ মালা বিৰাজয় অংগদক অংকন আদি নানা অলংকাৰ সবাৰ অংগত আতি কৰে জাতিষ্কাৰ বৈকুণ্ঠ নগৰৰ কথা মহামুনিশুকে ৰজা পৰীক্ষিতক ক'বলৈ ধৰিলে হে ৰজা পৰীক্ষিত বৈকুণ্ঠতকৈ আৰু শ্ৰেষ্ঠ স্থান আৰু নাই এই ব্ৰহ্মাণ্ডত তাত কাম ক্ৰোধ শোক মোহ এইবিলাক একোৱেই নাই আৰু আত্মজ্ঞানী যিসকল বৈকুণ্ঠৰ স্থান পাইছে তেওঁলোকে কেৱল স্তুতিহে কৰে ভগৱন্তক স্তুতি কৰিহে আছে ইয়াত কালৰ কোনো বিক্ৰম নাই আৰু সৰ্বক্ষণে অখণ্ড কেৱল আনন্দ আনন্দ আৰু আনন্দ আৰু কেৱল এই ঠাইত ভকতেহে বাস কৰিব পাৰে ভকতৰ আনন্দৰে তাত ভগৱন্ত কৃষ্ণক স্তুতি কৰি থাকে এই বৈকুণ্ঠৰ বিষয়ে ভগৱন্ত কৃষ্ণই গীতাত অৰ্জুনক কৈছে যে ন তৎ ভাসতে সূৰ্য ন শশাংক ন পাৱক যৎ গত্বা ন নিবৰ্তন্তে তৎ ধামং পৰমং মম অৰ্থাৎ হে অৰ্জুন মোৰ সেই ধাম বৈকুণ্ঠ যি বৈকুণ্ঠত তাত সূৰ্য নাই চন্দ্ৰ নাই অগ্নি নাই আপোনা আপুনি প্ৰজ্বলিত সেই মোৰ বৈকুণ্ঠ যৎ গত্বা ন নিবৰ্তন্তে তৎ ধামং পৰমং মম আৰু য'ত মনুষ্য এবাৰ গ'লে ভকতে গ'লে তাৰপৰা আৰু ন নিবৰ্তন্তে ঘূৰি আহিব নালাগে তাত আনন্দে নহয় যিদৰে স্বৰ্গত মনুষ্য গ'লে বা তাত দেৱতাৰ বস্তু ভোগ কৰাৰ পিছত ঘূৰি আহিব লাগে আকৌ বৈকুণ্ঠত কিন্তু সেনেকুৱা নাই তাত কেৱল আনন্দই আনন্দ সকলো ভকতৰ শৰীৰ শ্যাম কলেবলৰ কমলৰ দৰে লোচন তেওঁলোকৰ উত্তম অংগ সকলোৰে পীতবস্ত্ৰ শৰীৰত আৰু সমস্ত শৰীৰ সুকুমাৰ অতি সুন্দৰ সকলোৰে কৰ্ণত কুণ্ডল আছে আৰু বৈকুণ্ঠত যিসকল পুৰুষ আছে সমস্ত চতুৰ্ভুজ চাৰিখন হাতৰ বৈকুণ্ঠত যিসকল ভকত আছে সকলো কৃষ্ণৰ ওপৰত ভগৱন্ত কৃষ্ণৰ দৰে চতুৰ্ভুজ কেৱল তেওঁলোকৰ কণ্ঠত কৌষ্ঠৱ
এই কুষ্ঠমণি নাই আৰু হৃদয়ৰ শিৱৎস নাই বাহিৰে সমস্ত ভগৱন্তৰ আছে আৰু সমস্ত ভকতে তাত থকা বৈকুণ্ঠগামী ভকতে ৰুক্মিণীৰ কাষত ভগৱন্ত কৃষ্ণইহে বহিব পাৰে তাত বাহিৰে বেলেগে বহিব নোৱাৰে গতিকে তথাপি ভগৱন্ত কৃষ্ণৰ দৰে আৰু সমস্ত হিয়াত মুকুতাৰ মালা অংগত কংকণ আদি সমস্ত শৰীৰ অলংকৃত হৈ আছে একেবাৰে উজ্জ্বল হৈ আছে শৰীৰ হীৰা মুকুতাৰ মালাৰ দ্বাৰাই সুবৰ্ণৰ দ্বাৰাই এই সমস্ত আৰু শাৰী শাৰী ঘৰবিলাক আছে তাত আৰু শাৰী শাৰী সেই গৃহবিলাকত হাতে হাতে ধৰি হৰিগুণ গাই আছে ভকতবিলাকে আৰু কত স্থানে ভকতে ভগৱন্ত কৃষ্ণৰ কথা কৈ আছে কৈ শুনি আছে আৰু কিছুমানে প্ৰেমত আবেগিত হৈ ভগৱন্ত কৃষ্ণৰ কথা কীৰ্তন কৰি আছে চাপৰি বজাই আৰু জয় জয় কৃষ্ণকাৰ কৰি আছে হে ৰাম কত কৃষ্ণ বুলি প্ৰেমত দেই ডাক কত ঠাইত কৰে ভক্তে কৃষ্ণ চেষ্টা ক বিমানত আছে লক্ষী সম দিব্য নাৰী ও তাৰা হ'ব কৃষ্ণ গুণ গাৱে হাৰি হাৰি কৃষ্ণ প্ৰেমত কিছুমানে মানে কৃষ্ণ কৃষ্ণ বুলি ডাক দি চিঞৰি থাকে আৰু কি কৰে বিমানত গৃহত লক্ষীৰ সদৃশ সুন্দৰ দিব্য নাৰীবিলাকে শাৰী শাৰী বহি আছে আৰু তাৰা হবে বহি ভগৱন্তৰ কৃষ্ণ গুণ গাই আছে হে ৰাম যত লক্ষী মনোহৰ মূৰ্তিক ধৰি কৃষ্ণৰ উৎসৱ যাত্ৰা কৰন্ত সাদৰি কৃষ্ণ কদলন্ত কত দলাখনে তুলি অমুখে কৃষ্ণ গুণগান্ত আনন্দতে ভুলি হে ৰাম দণ্ড ছত্ৰ চামৰ ধৰিয়া ভক্ত ছয় জয় জয় কৃষ্ণ বুলি ফাল্গু সিঞ্চৰয় হেন মহামহোদয়ে বৈকুণ্ঠ নগৰে শ্ৰীকৃষ্ণ দেৱকদে শিলা সৃষ্টি কৰে সেইহেন বৈকুণ্ঠত এই সমস্তবিলাক সৃষ্টি কৰি দেখা পালে য'ত একেবাৰে লক্ষ্মীৰ দৰে স্ত্ৰীবিলাকে ভগৱন্তৰ গুণগান গাই আছে আৰু তাত উৎসৱ পাতি আছে আৰু কৃষ্ণক দোলাত বহুৱাই দোলান কৰি আছে নোচোৱা ঘুমাই আছে আৰু কৃষ্ণ গান আনন্দত গাই আনন্দ লাভ কৰিছে চামৰেৰে ভগৱন্তক বিচি আছে দুয়োফালে আৰু জয় জয় বুলি কৃষ্ণক ফাল্গু সিঁচৰি আছে ফাগু গুটি সিঁচৰি আছে সেইহেন ভগৱন্তক বৈকুণ্ঠ নগৰত সৃষ্টি কৰে অৰ্থাৎ বিধাতাই দেখিলে হে ৰাম ভকতৰ পতি যজ্ঞ পতি লক্ষী পতি ত্ৰৈলোক্য মোহন মূৰ্তি পতি তৰ গতি মাথে চেত ছত্ৰ যেন চন্দ্ৰৰ মণ্ডল অ মুকুতা মুৰালি তাৰ সবে অল্প জল অহিৰত প্ৰকাশে ৰত্ন কিৰীতি উজ্জ্বল অকপালে ললিতে চাৰু অলকা সকল অমিগ মদে অংকিত তিলকে কৰে কান্তি কামহৰা হন গঞ্জি হবে ধ্ৰুৱ পান্তি হেৰা মুখ চন্দ্ৰ কোটি সমান নহয় তাতে দুই খঞ্জন নয়ন প্ৰকাশয় মকৰ কুণ্ডল দুই কৰ্ণত দোলয় যেন সুদাংশুক হমে আদিত্য উদয়ী অস্ত দুই বণ্ডলী মুকুতা দন্তশয় অৰুণ কটাক্ষ হাসি ভুৱ নভুলাই হে ৰাম সুপ্ৰভাতৰ সূৰ্য যেন
কণ্ঠ কৌস্তভ কণ্ঠত গজমুকুতাৰ মালা দলে হৃদয়ত সেইহান বৈকুণ্ঠত সৃষ্টি কৰে প্ৰভু ভগৱন্তৰ চাই আছে একেৰাহে ভগৱন্তৰ ৰূপ তেওঁৰ শৰীৰৰ সমস্ত ৰূপ গোটেই ত্ৰিলোকৰ তেওঁ মোহন মূৰ্তি তেওঁ পতিতৰ গতি বুলি কৈছে ত্ৰিলোকৰ মোহন মূৰ্তি বুলি কৈছে তেওঁৰ মাথাত শ্বেতছত্ৰ আছে আৰু মুকুতাৰ মালা তেওঁৰ হৃদয়ত আছে প্ৰভুৰ শিৰত ৰত্নৰ কিৰীটি উজ্জ্বল উজ্জ্বল ৰত্নৰ কিৰীটি মূৰত আছে কপালত তেওঁৰ অলকা তিলক তেওঁ ভ্ৰু যোগ ধেনু পাৰে সুন্দৰ মুখ কৌটি চন্দ্ৰৰ সমানতকৈ অৰ্থাৎ কৌটি চন্দ্ৰতকৈ অতি সুন্দৰ তেওঁৰ মুখ চন্দ্ৰ মুখমণ্ডল চকুজুৰি অতি সুন্দৰ মকৰ কুণ্ডল দুই কৰ্ণত দুলি আছে তেওঁৰ ওঠ দুটি বন্দুলি সদৃশ দাঁতবিলাক মুকুতা সদৃশ তেওঁ কটাক্ষ কৰি মাজে মাজে চাই আৰু কটাক্ষ কৰি চাই গোটেই ভুৱনক একেবাৰে ব্ৰহ্মাণ্ডক তেওঁ ফুলাই সেই চাহনিৰে তেওঁ ৰাতিপুৱাৰ সূৰ্যৰ সদৃশ তেওঁৰ কণ্ঠত থকা কৌস্তভমণি আৰু গজ মুকুতাৰ মালা তেওঁৰ হৃদয়ত দুলি আছে হে ৰাম বামো ভাগে লক্ষী দেৱী দিয়া আছে দেখা উত্তম আকাশত যেন সুবৰ্ণৰ ৰেখা ভগৱন্তৰ এই শৰীৰৰ যিটো অংগ আছে এই অংগবিলাকৰ যিটো ৰূপ চিন্তা কৰি যিজনে তেওঁৰ নিষ্কামভাৱে সমস্ত ৰূপ চিন্তা কৰি আনন্দত তন্ময় হৈ থাকে সেই নিৰ্গুণ ভকতি ভাগৱতত কৈছে নিৰ্গুণ ভকতি মানে এই ভগৱন্তৰ ৰূপ আৰু মহিমা নিষ্কামভাৱে শুনি আৰু নিষ্কামভাৱে স্মৰণ কৰি চিন্তা কৰি থাকি যি আনন্দ পায় সেই নিৰ্গুণ ভকতি তাকে কৃপালু গুৰুজনাই কৈছে যে নাৰায়ণস্য মহিমাং হৰিং স্মিতা প্ৰিয় নৰহ তন্ময়তে ন সন্তুষ্ট সা ভক্তি স উত্তমা অৰ্থাৎ ভগৱন্তৰ এই ৰূপ নিষ্কামভাৱে মহিমা আৰু এই প্ৰতি অংগৰ ৰূপ চিন্তা কৰি চাই আনন্দত বিভোৰ হৈ থাকে নিষ্কাম ভকতি আৰু এই নিষ্কুম অৰ্থাৎ এই নিৰ্গুণ ভকতি সেই মুক্তিৰ মূল কাৰণ তাৰপিছত ভগৱন্তৰ বাওঁ কাষত লক্ষীদেৱী আছে আৰু উত্তম কাষত সুবৰ্ণ ৰেখা আছে দক্ষিণত শ্ৰীবৎস পান্তি আছে ভগৱন্তৰ সজল মেঘত যেনে বিজুলী যিজলে মানে চিকিমিকি কৰে তেনেধৰণৰ ভগৱন্তৰ ৰূপ শৰীৰৰ গলত একেবাৰে আঁঠুৰ তললৈকে বৈ থকা বনমালা মানে জীয়া পঞ্চ মানে পঞ্চৰঙৰ গোলাপৰ মালা আজানলম্বিত বনমালা ভগৱন্তৰ যি মালাত মোহিত হৈ ভ্ৰমৰবিলাকে মানে তাতে পৰি মৌ পান কৰি থাকে সেইহান ভগৱন্তৰ আজানলম্বিত বনমালা আৰু তাতে কৈছে ইয়াত যে মত্ত মধুকৰে গুঞ্জৰয় বুলি কৈছে আৰু চাৰিখন ভোজ প্ৰভু ভগৱন্তৰ চন্দনৰ দ্বাৰা লেপিত আৰু বলয়া অংগত আদি এই সমস্তবিলাকে তেওঁৰ শৰীৰ ভূষিত কৰা হৈছে হে ৰাম কটিততে পাত ভুনি মেখেলা ৰত্নৰ উৰু কৰি কৰ জানো জংঘা মনোহৰ চৰণ কমল ৰত্ন মঞ্জিৰ জুৰয় উন্নত আঙ্গুলি নখ চন্দ্ৰবীৰা হে ৰাম পদতল ৰকতভ কটিমনিত ধ্বজ বজ্ৰ পদ্মজৱ অংকুশিতে
অংকিত হেন মনহন ৰূপ লাৱণ্য প্ৰচুৰ দেখি দৰ্পহৰে আতি কন্দৰ্প কোটিৰ কোটিত ভগৱন্তৰ পাতৰ মেখেলা চৰণ কমল তেওঁৰ ৰত্ন মঞ্জিৰে শোভিত কৰি আছে আঙুলি তেওঁৰ উন্নত আঙুলিবিলাক নখবিলাক চন্দ্ৰৰ অৰ্ধচন্দ্ৰৰ দৰে সুন্দৰ জ্বলি আছে চৰণৰ তলি ৰাতুল তেওঁৰ আৰু সেই ৰাতুল চৰণৰ তলিত ধ্বজ বজ্ৰ পদ্মজৱ অংকুশ এইবিলাকৰ চিহ্ন ভগৱন্তৰ অংকিত হৈ আছে এইহেন মনোহৰ ৰূপ লাৱণ্য প্ৰভু ভগৱন্তৰ যাক দেখি কৌটি কন্দৰ্প একেবাৰে ম্লান হৈ পৰে আৰু কন্দৰ্পৰ মানে ইন্দ্ৰৰ দৰ্প অহংকাৰ নষ্ট হৈ যায় হে ৰাম দিব্য সিংহাসনে বহি আছা ভগৱন্ত অভিত্তক প্ৰসাদ দিবে সন্মুখে আচন্ত মূৰ্তিমন্ত তত্ত্বগণে শোভিতি পৌপাশে ককট ভক্তে চামৰবি চন্ত লাখে লাখে হে ৰাম অখণ্ড ঐশ্বৰ্যযুক্ত দেৱ সনাতন উপাসন্তে আছে শুন নান্দী ভক্ত গণ মৃদংগ মন্দিৰা ধৰি হৰি গুণ গাৱে ৰুদ্ৰকবিলাস কত বিপঞ্চী বজাৱে কত ভংগী ভাৱে নাচে কৃষ্ণৰ আগত কত গীত গাৱে স্তম্ভী থাকয় প্ৰেমত কত স্তুতি কৰে কত পুষ্প বৰিষয় কত নমস্কাৰ কৰি কৰে জয় জয় ভগৱন্ত দিব্য সিংহাসনত বহি আছে তেওঁ ভৃত্যক প্ৰসাদ দিবৰ কাৰণে অৰ্থাৎ ভকতক প্ৰসাদ দিবৰ কাৰণে প্ৰভু ভগৱন্ত দিব্য সিংহাসনত বহি আছে তত্ত্ববিলাকে মূৰ্তি ধৰি ভগৱন্তক উপাসনা কৰি আছে আৰু কতজনে ভগৱন্তক চামৰেৰে দুয়োফালে বিচি আছে আৰু অখণ্ড ঐশ্বৰ্যযুক্ত দেৱ সনাতন প্ৰভু ভগৱন্ত মানে শুন সনক আন্দি ভক্তগণে তাৰমানে উপাসনা কৰি আছে মৃদংগ মন্দিৰা আদি হৰিগুণ গাই গাই কীৰ্তন কৰি আছে হে ৰাম আৰু কিছুমানে ভংগীভাৱে নাচি আছে ভগৱন্ত কৃষ্ণৰ আগত কিছুমানে স্তুতি কৰি আছে কিছুমানে প্ৰেমত পৰি আনন্দ কৰি আছে আৰু কত ভগৱন্তৰ গাত পুষ্প বৰিষণ কৰি আছে কত ভগৱন্ত কৃষ্ণক জয় জয় কৰি নমস্কাৰ কৰি আছে হে ৰাম হেন পৰিষেদ হেন পৰিচ্ছেদে বহি আছা ভগৱন্ত দেখি ব্ৰহ্মা প্ৰেমে আতি বিবল ভৈলন্ত হে ৰাম আনন্দৰ ভৰে তানৰ হৃদয় দবিল সৰ্বাংগে পুলক নেত্ৰে অলোতক জৰিল হেৰা ৰামকৃষ্ণ বুলি দণ্ড অৱতে পৰিলন্ত উঠা বিধি বুলি হৰি ধৰিলন্ত তুলি পৰমহংসৰ পন্থে চিন্তন্ত সদায় হেন পাদ পদ্মবিধি প্ৰেমে আশা চাই ইয়াত কিছুমানে ভংগী কৰি নাচি আছে ভগৱন্তৰ আগত কিছুমানে গাও আছে গীত গাই আছে স্তুতি কৰি আছে কিছুমানে পুষ্প বৰিষণ কৰি আছে কিছুমানে নমস্কাৰ কৰি জয় জয় কৃষ্ণ বুলি কৈছে আৰু সেইহেন অৱস্থা ভগৱন্তৰ দেখা পাই ব্ৰহ্মাই প্ৰেমত
একেবাৰে আকুলিত হৈ গ'ল, ব্যাকুল হৈ গ'ল, বিহ্বল হৈ গ'ল তেওঁৰ ব্ৰহ্মাৰ হৃদয় আনন্দৰে নধৰা হ'ল, দ্ৰৱ হৈ পৰিল আনন্দৰে, সমস্ত শৰীৰ শিহৰিত হৈ পৰিল আৰু চকুৰ পৰা লটক পৰিবলৈ ধৰিলে। ব্ৰহ্মাই ৰাম কৃষ্ণ বুলি একেবাৰে ব্ৰহ্মাৰ ভগৱন্তৰ চৰণত একেবাৰে দণ্ডৱতে পৰি থাকিল। তেতিয়া প্ৰভু ভগৱন্তই ব্ৰহ্মাক ধৰি ক'বলৈ ধৰিলে, তুলি ধৰি উঠা উঠা বুলি মানে ব্ৰহ্মাক তুলি ধৰিলে। আৰু ভগৱন্তৰ এই চৰণ পদ্ম চাই ব্ৰহ্মা প্ৰেমত ব্যাকুল হৈ আছিল। হে ৰাম পাছে কৃষ্ণ বিধাতাৰ হাতত ধৰিয়া, বুলিবে লাগিলা বাক্য ইষত হাঁহিয়া, ভগৱন্ত বদতি শুনিও সৃষ্টি কৰ, আমাক অসন্তোষ তুমি কৰাইলা বিস্তৰ, লয় অভিমত বৰ যেহে নজুৱাই, মোক দেখিলাতো হবে দুখ দূৰ যায়। হে ৰাম মোৰ কৃপাতেহে সৰ্বে কাৰ্য হৈব সিদ্ধি, জানি অভিমান তুমি এৰিবা বিধি, কৰিলা তপস্যা জীৱা দেখিলা মোক, সমস্তে মহৰ কৃপা আকৌ জানিবা ক। হে ৰাম ব্ৰহ্মায়ে বলন্ত মৰ হৃদয়ৰ কথা, অন্তৰ্যামী প্ৰভু তুমি জানা সৰ্বস্ব। ভগৱন্ত কৃষ্ণই বিধাতাৰ অৰ্থাৎ ব্ৰহ্মাৰ হাতত ধৰি তুলিলে আৰু তুলি ইহঁত হাঁহিৰে সৃষ্টি কৰক ব্ৰহ্মাক ভগৱন্তই ক'বলৈ ধৰিলে, হে ব্ৰহ্মা তুমি মোক বৰ সন্তুষ্ট কৰিলা আৰু তোমাৰ এতিয়া সমস্ত দুখ দূৰ হ'ব আৰু তুমি জানিবা যে সমস্ত তোমাৰ কাৰ্যসিদ্ধি হ'ব মোৰ কৃপাত। কেৱল তুমি অভিমান নকৰিবা, তুমি অভিমান নকৰিবা আৰু অহংকাৰ নকৰিবা, আৰু তুমি তপস্যা কৰাৰ কাৰণে তুমি মোক দেখিলা আৰু সেইবিলাকো মোৰেই কৃপা। তেতিয়া ব্ৰহ্মাই ভগৱন্তক ক'লে, হে প্ৰভু মইনো কি ক'ম, তুমি মোৰ হৃদয়ৰ কথা সমস্ত জানিছাই, তুমি ক'লাই মোৰ হৃদয়ৰ কথা সমস্ত জানাই। হে ৰাম তথাপিতো নাথ মই বৰ পাওঁ, এহি বৰ পাওঁ তজু স্থূল সূক্ষ্ম ৰূপ জানিবা ক চাও, যিমতে জগতে স্ৰজা পালাহা সংসাৰা, যিহব শক্তিয়ে নানাই অৱতাৰ ধৰা, সিহব জ্ঞানক মক দিয়ক মাধৱ, জগত স্ৰজীৱ তেবে কৰিয়ায়ু উৎসৱ, আৰু মোক এহি কৃপা কৰা ভগৱান, জগত স্ৰজন্তে যেন নহে অভিমান। গতিকে তুমি যি তপস্যা কৰিলা সেইকাৰণে তুমি মোক পালা। ব্ৰহ্মাই ক'লে, প্ৰভু ভগৱন্ত আপুনি মোৰ হৃদয়ৰ সমস্ত কথা জানেই, তথাপি হে প্ৰভু মই আপোনাক কথা কওঁ এটা, সেইটো হ'ল কি তোমাৰ মই স্থূল ৰূপ জানিব বিচাৰোঁ আৰু সূক্ষ্ম ৰূপো জানিব বিচাৰোঁ, আৰু তুমি কেনেকৈ এই জগত সৃষ্টি কৰিছা আৰু জগত কেনেকৈ পালন কৰা আৰু এই জগতখন কেনেকৈ ধ্বংস কৰা, সেই সমস্তবিলাক তুমি মোক কোৱা, আৰু এইবিলাকৰ কাৰণ, এইবিলাকৰ শক্তি কি আৰু কি শক্তিৰে তুমি এইবিলাক অৱতাৰ ধৰা, এই সমস্ত জ্ঞান প্ৰভু তুমি মোক দিয়া, আৰু তেতিয়াহে মই উৎসৱ কৰি বৰ আনন্দেৰে এই জগত সৃষ্টি কৰিব পাৰিম প্ৰভু।
সেইকাৰণে ব্ৰহ্মাই ভগৱন্তক কৈছে যে প্ৰভু তুমি মোক কৃপা কৰা, এই সমস্তখিনি মোক দিয়া, আৰু এইটো কৰা প্ৰভু যাতে মোৰ এই জগত ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰিলে মোৰ যাতে কেতিয়াও অহংকাৰ অভিমান নহয়, সেইটো তুমি মোক কৃপা কৰা প্ৰভু। এইবুলি মানে ভগৱন্তক ব্ৰহ্মাই নিবেদন জনাইছে। হে ৰাম ব্ৰহ্মাৰ প্ৰাৰ্থনা শুনি কৃষ্ণ নিগদতি চতুশ্লোকে ভাগৱত ওলোৱা প্ৰজাপতি। জগতৰ পূৰ্বে মই মাত্ৰ থাকো জান, কাৰ্য কাৰণৰ কিছু নাছিলে কান। মোক মাত্ৰ দেখি সৃষ্টিৰ মধ্যত, দেখা শুনা মানে হবে মই বিচাৰত। হে ৰাম মই মাত্ৰ অৱশেষে থাকো অন্তত, কুণ্ডল ভাঙিনে যেন সোণা স্বৰূপত। অবস্তুক দেখাবয় বস্তু কয়া বুৰি, এহিহে মোহৰ মায়া অজানা নিষ্ট কৰি। নাথাকিত দেখি যেন চন্দ্ৰমা দুতয়, থাকিত ৰাহুক যেন কেহনে দেখয়। হে ৰাম এহি মতে মায়াৰ কৰি ঈশ্বৰক, আশাৰ বিষয় মাত্ৰ দেখাৱে জীৱক। ভগৱন্তই ব্ৰহ্মাক ক'লে, হে ব্ৰহ্মা তুমি এতিয়া মোৰ পৰা চতুশ্লোকী ভাগৱত লোৱা। এই চতুশ্লোকী ভাগৱত অৰ্থাৎ 4টা শ্লোক ব্ৰহ্মা ভগৱন্তই দিলে। এই 4টা শ্লোকৰ দ্বাৰাই এই ভাগৱতৰ সৃষ্টি। এই চতুশ্লোকৰ প্ৰথম শ্লোকটো আছিলে এনেধৰণৰ যে অহম এবাসম এবাগ্ৰে নান্যযৎ সদসৎ পৰম পশ্চাদহং যদেতস্য যে অৱশিষ্যত স্মহম। অৰ্থাৎ তাকেই ভাগৱতত ইয়াত লিখিছে যে জগতৰ পূৰ্বত কোনো নাছিল, হে ব্ৰহ্মা কেৱল ময়েই আছিলোঁ, আৰু এই জগতৰ সৃষ্টিৰ মধ্যতো ময়েই আছোঁ, আৰু অন্ত যেতিয়া এই জগত বিনাশ হ'ব অৱশেষে থাকোঁ মই মাত্ৰ অন্তত, আৰু এই জগতৰ যেতিয়া বিনাশ হ'ব তেতিয়া একো নাথাকিব, কেৱল ময়েই থাকিম। এইটো প্ৰথম শ্লোকৰ, তাতো কৃপালু গুৰুজনাই তাকে ইয়াতে লিখিছে। তাৰপিছত কৈছে কি, দ্বিতীয় শ্লোকটো আছিল কি, ঋতেথং ইয়াত প্ৰতিয়েত ন প্ৰেত্যত সাতপানী তৎবিদ্যাত আত্মান মায়াং যথা ভাষ যথা তমহ। অৰ্থাৎ তাকেই ভাগৱতত কৈছে যে ইয়াত মায়াৰ কথা কৈছে। ভগৱন্তই ব্ৰহ্মাক কৈছে যে অবস্তুক দেখাবয় বস্তুক আৱৰি, এহিহে মোহৰ মায়া জানা নিষ্ট কৰি। অৰ্থাৎ হে ব্ৰহ্মা মই মায়াকো দিলোঁ, আৰু মায়াৰ দ্বাৰাই সংসাৰত যিবিলাক অবস্তু সেইবিলাক বস্তু বুলি ভাবিব, ঘৰ দুৱাৰ টকা পইচা পুত্ৰ পৰিবাৰ স্বজন এই যিবিলাক বস্তু সেইবিলাকে আচল বস্তু বুলি ভাবোঁ। আৰু যিটো বস্তু অবস্তুক অবস্তু আচল বস্তু যি ভগৱন্তৰ চৰণ, এইবিলাকক এই বস্তুকে অবস্তু বুলি ভাবিব। আৰু এইটোৱেই ভগৱন্ত কৈছে এইটোৱেই মোৰ মায়া, এহি মোৰ মায়া। আৰু যিদৰে আকাশত মানে ৰাহু কেতু আছে,
থাকিলেও আমি তাক দেখা নাপাওঁ, যিদৰে চন্দ্ৰমা এটা দুটা যেন আমি দেখোঁ। সেইদৰে মায়ায়ো কি কৰে, ভগৱন্তৰ পৰা আমাক আঁৰ কৰে, আঁৰ কাপোৰ এখন টানি ভগৱন্ত আৰু আমাৰ মাজত আঁৰ কাপোৰ টানি আমাক ভগৱন্তক নেদেখাকৈ ৰাখে। আৰু সেইকাৰণে মায়াই আমাক ভুঞ্জাৱে, জগতৰ দুখ কষ্ট সমস্ত ভুঞ্জাৱে। তাকে কৈছে যে সমস্ত কষ্ট যে এইমতে মায়া আঁৰ কৰি ঈশ্বৰক আশাৰ বিষয়ে মাত্ৰ দেখাই জীৱক, আমাক জীৱক ভুঞ্জাৱে। আৰু তৃতীয় শ্লোক কৈছে যথা মহান্তি ভূটানী ভূতেষু চাৱ শাশ্বনী প্ৰবিষ্টানী তথা তেষু ন তস্যহম। অৰ্থাৎ তাকে কৈছে যে পঞ্চভূতে যেনে এই সমস্ত জগতৰ স্থাৱৰ জংগম সমস্ত প্ৰকাশ কৰে, পঞ্চভূতৰ দ্বাৰাই এই জগতত স্থাৱৰ ৰৈ থকা আৰু জংগম গতিশীল সমস্তবিলাক যিদৰে প্ৰকাশ হয় পঞ্চভূতে, সেইদৰে ভগৱন্তই এই জগতত মানে ব্যাপী আছে তেওঁ। আৰু কিন্তু যদিও তেওঁ এই জগতত ব্যাপী আছে, এই জগতৰ দোষ গুণে তেওঁক নাপাৱে। যিদৰে আমি এই জগতত ভাল কৰিলে আমাৰ কল্যাণ হ'ব, বেয়া কৰিলে আমাৰ অপৰাধ হ'ব, ভগৱন্তক কিন্তু এই গুণময় কৰ্মই তেওঁ নাপায়, কাৰণ তেওঁ নিৰ্গুণ, তেওঁ নিৰ্গুণ প্ৰভু, সমস্ত গুণৰ তেওঁ মালিক, কিন্তু তেওঁ নিজে নিৰ্গুণ। সেইকাৰণে কৈছে যে কোনো গুণে তেওঁক নোচোৱে। আৰু এইটোও কৈছে তেওঁ, হে ব্ৰহ্মা, যদি তুমি মোক পাব বিচাৰিছা তেতিয়াহ'লে তুমি মোক সাধুৰ লগত পাবা, ভকতৰ লগত পাবা। কৈছে যে হেন মোক বিচাৰ সাধুৰ সংগত, আৰু তেতিয়াহে জ্ঞান বিজ্ঞান অৰ্থাৎ সমস্ত জ্ঞান আৰু বিজ্ঞান, সমস্ত জ্ঞান মানে সাধাৰণ জ্ঞান আৰু বিজ্ঞান মানে আত্মা পৰমাত্মাৰ পৰমাৰ্থ যিটো জ্ঞান, সেয়া এইবিলাক জানিব পাৰিবা। অৰ্থাৎ তুমি মোক সাধুৰ লগতহে পাবা, আৰু তাৰ সাধুৰ সংগত মই থাকোঁ। তাৰপিছত কৈছে কি, চতুৰ্থ শ্লোকটোত কৈছে কি, যে এতাৱদেৱ জিজ্ঞাংস তত্ত্ব জিজ্ঞাসুনাত্মনঃ অন্যয় ব্যতিৰেকাভ্যাং যৎ সাত সৰ্বত্ৰ সৰ্বদা। অৰ্থাৎ শ্ৰৱণ কীৰ্তন মোৰ সুগম ভকতি, ভগৱন্তই ব্ৰহ্মাক কৈছে, হে ব্ৰহ্মা, শ্ৰৱণ কীৰ্তন মোৰ সুগম ভকতি আকেহে কৰিবা মাত্ৰ বিবাখ্যা সম্প্ৰতি। যিটো তনু তজু আগে কৰিছ বেকত, মোৰ যিটো শৰীৰ এই ৰূপ তোমাৰ আগত যিটো মই ব্যক্ত হৈছোঁ, এইটোৱে মোৰ আচল ৰূপ। মোৰ বহুত ৰূপ আছে, কিন্তু তোমাৰ আগত যিটো মই এই ৰূপ ব্যক্ত কৰিছোঁ, এইটোহে মোৰ আচল ৰূপ। আৰু সৃষ্টি স্থিতি মোৰ লীলা অনুপম, এই জগতত যিবিলাক মই সৃষ্টি কৰিছোঁ এইবিলাক মই লীলা কৰিবৰ কাৰণে কৰিছোঁ। সৰু ল'ৰা ছোৱালী যিদৰে বালিত বহি ঘৰ বানে, ঘৰ সাজায়, ভাত ৰান্ধে, চৰু বনায়, পাছত আহিবৰ সময়ত ভাঙি থৈ আহে, তদ্ৰূপ ভগৱন্তই এই সংসাৰখনত লীলা কৰিবৰ কাৰণে সৃষ্টি কৰিছে। আৰু ব্ৰাহ্মণ্য শৰণ্য আদি মোৰ গুণনাম, আৰু মোৰ এই যে ব্ৰাহ্মণ্য শৰণ্য এইবিলাক কিন্তু মোৰ গুণনাম, মনত ৰাখিবা। অৰ্থাৎ এইবিলাক মানে যাৰ এইবিলাক গুণ যাৰ আছে, ব্ৰাহ্মণ তত্ত্বৰ যি গুণ আছে যাৰ তাত, তেওঁ ব্ৰাহ্মণ, সেইবিলাক গুণনাম। তাকে কৈছে ব্ৰাহ্মণ্য শৰণমৰ গুণ আৰু নাম। তাৰপিছত কৈছে যে হে ৰাম অতজু আগে 4 শ্লোক কৈলো ভাগৱত, মোৰো আশীৰ্বাদে হৈবে কণ্ঠগত। গতিকে মই এই 4 শ্লোকৰ দ্বাৰা তোমাক ভাগৱত ক'লোঁ, আৰু মোৰ কৃপাত তুমি সমস্ত তোমাৰ কণ্ঠগত হ'ব, মোৰ কৃপাত তোমাৰ সমস্ত ভাগৱত কণ্ঠগত হ'ব। এই 4টা শ্লোক ভগৱন্তৰ পৰা পায় ব্ৰহ্মাই, এই 4টা শ্লোকৰ লগত আৰু 2টা শ্লোক যোগ দি বৰাহ কল্পত মানে এই হেৰিক দিলে, তেওঁৰ পুত্ৰ নাৰদক দিলে। নাৰদে তাৰ লগত আৰু 2টা শ্লোক যোগ দি এই 8টা শ্লোক আনি মহামুনি বেশক দিলে। বেশে তাৰে লগত আৰু 2টা শ্লোক যোগ দি, 2টা তত্ত্ব যোগ দি তেওঁ কি কৰিলে, 10টা শ্লোকৰ দ্বাৰা
এই ভাগৱতৰ আৰম্ভণি কৰিলে আৰু মহামুনি শুকে তাতে আকৌ 2টা শ্লোক দি এই 12টা শ্লোকৰ দ্বাৰা 12টা তত্ত্বৰ দ্বাৰা এই 12টা স্কন্ধ ভাৰতৰ শ্ৰীমদ ভাগৱতৰ 12টা স্কন্ধ আৰু 18,000 শ্লোকৰ দ্বাৰা এই ভাগৱত হ'ল। এই গুণকেইটা এই তত্ত্ববিলাকো বিভিন্ন ধৰণৰ আছে। জ্ঞান বিজ্ঞান তদংগ ৰহস্য গুণ ক্ৰিয়া জাতি দ্ৰব্য ঈশ্বৰ এনেধৰণৰ মানে 12টা তত্ত্ব আছে। গতিকে এই সমস্তবিলাক ভাগৱতত মানে বিৰাজ কৰি আছে। ৰাম ও সাৱধানে মনে মৰ ধৰা এহি মত শ্ৰৱণ কীৰ্তন কৰা লোক তবে কত কৰি অপ্ৰচাৰ এহি ভাগৱন্ত গ্ৰন্থ ও লখত বিদিত হৌক মোৰ ভক্তি পন্থ। ক'লে হে ব্ৰহ্মা তুমি সাৱধান মনেৰে তুমি এই কথাবিলাক শ্ৰৱণ কীৰ্তন কৰা আৰু লোকত ভাগৱত শাস্ত্ৰ প্ৰচাৰ কৰা যাতে মোৰ ভক্তি ধৰ্ম জগতত প্ৰচাৰ হয় আৰু মনুষ্য জীৱ যাতে উদ্ধাৰ হয়। হে ৰাম কৰায় ভকতি মোৰ আজ্ঞা শিৰে ধৰি অনাহে পাইবা যেবে অসংসাৰ কৰি। এই ভাগৱত প্ৰভু ভগৱন্ত এতিয়া এই ভাগৱত ইমান পবিত্ৰ। তেওঁৰ পঠোৱা বেদ আছে, উপনিষদ আছে, গীতা ভাগৱত গীতা আছে। এই সমস্ত শাস্ত্ৰৰ ভিতৰত এই শ্ৰীমদ ভাগৱত শাস্ত্ৰক বিশেষভাৱে মানে কিয় ক'লে? কাৰণ এই শ্ৰীমদ ভাগৱত শাস্ত্ৰ মহামুনি শুকে ৰজা পৰীক্ষিতক কৈ 7 দিন একেৰাহে কোৱাৰ পিছত পৰীক্ষিত গতিমুক্তি লাভ কৰিছিল। তেওঁৰ মুক্তি দেখি ব্ৰহ্মা আচৰিত হৈছিল, দেৱতাবিলাকো আচৰিত হৈছিল। সেইকাৰণে সূতক সৌনকে সুধিলে, সৌনক এই শ্ৰীমদ ভাগৱত শাস্ত্ৰ ইমান পবিত্ৰ কিয় হ'ল? ভগৱন্তে প্ৰচাৰ কৰা বেদ শাস্ত্ৰ আছে, কত কি আছে, কিন্তু এই ভাগৱত শাস্ত্ৰ ইমান পবিত্ৰ কিয় হ'ল? তেতিয়া মহামুনি সূতে ক'বলৈ ধৰিলে, হে সৌনক শুনা, প্ৰভু ভগৱন্ত যেতিয়া তেওঁৰ স্বধামত যাবলৈ ওলাল তেতিয়া উদ্ধৱে ভগৱন্তৰ চৰণত ধৰি কান্দি কান্দি চকুৰ পানীৰে ভগৱন্তৰ চৰণ টিৱাই ভগৱন্তক কৈছিল, হে প্ৰভু অতঃ সচ্চিদান অৰ্থাৎ হে প্ৰভু তুমি নিৰ্গুণ নিৰাকাৰ, তুমি চিন্ময় হৈও ভকতক কৃপা কৰিবৰ কাৰণে সগুণ সাকাৰ ৰূপ লৈছা তুমি। গতিকে তুমি এই সংসাৰ এৰি নাযাবা। হে ভকত বৎসল মা ব্ৰজ, তুমি এই সংসাৰ এৰি নাযাবা। তৎ বিয়োগে ন তে ভক্তা কথং শাস্যন্তি ভূতলে, তোমাৰ বিয়োগত তুমি গ'লে এই ভকতবোৰৰ সৰল সহজ ভকতবিলাক এই জগতত কেনেকৈ থাকিব? ইতি উদ্ধৱ বচ শ্ৰুত্বা ইতি বচ উদ্ধৱ বচ শ্ৰুত্বা প্ৰবাসে চিন্তা ধৰি। উদ্ধৱৰ এই কথা শুনি ভগৱন্তই কৈছিলে, চিন্তা কৰিলে, প্ৰবাসত ভগৱন্তই চিন্তা কৰিলে, হয়তো উদ্ধৱে ঠিকেই কৈছে, মই গ'লে ভক্তাৱলম্বন আৰ্থয় কিং বিধেয়ক মই তিষ্য, ভক্তবিলাকৰ অৱলম্বনৰ কাৰণে মই কি কৰোঁ, কাৰণ মইতো গুচি যাম। এই বুলি ভগৱন্তই কৰিলে কি, স্বকীয়ং যৎ তেজ স্বকীয়ং যৎ ভৱেত তেজ স্তস্য ভাগৱতে দধাত
তিৰধায় প্ৰবিষ্ট অয়ং শ্ৰীমদ ভাগৱতাৰ নৱম অৰ্থাৎ ভগৱন্তই সমস্ত শক্তি তেজ এই ভাগৱতত অৰ্পণ কৰি তেওঁ নিজে ইয়াত নিহিত হৈ গ'ল। তেন অয়ং বাংময়ী মূৰ্তি প্ৰত্যক্ষাৱৰ্ততে হৰে। সেইকাৰণে এই ভগৱন্তৰ বাংময়ী মূৰ্তি প্ৰত্যক্ষাৱৰ্তে সাক্ষাৎ হৰে, সাক্ষাৎ ভগৱন্ত, সাক্ষাৎ ভগৱন্তৰ বিগ্ৰহ। শ্ৰৱণাত পাঠাত দৰ্শনাত পাপনাশিনী। ইয়াক ভাগৱতক শ্ৰৱণ কৰিলে, কীৰ্তন কৰিলে, দৰ্শন কৰিলে আৰু ইয়াক সেৱা কৰিলে সমস্ত পাপ বিনাশ হয়। সেইকাৰণে কলি যুগত কৈছে যে সপ্তাহ শ্ৰৱণং তেন সৰ্বভ্য পেটিকম কৃতম সাধনা নীতিস্কৃত কলৌ ধৰ্মে মিলিত। অৰ্থাৎ এই ভাগৱত শাস্ত্ৰ কলিৰ যুগত শ্ৰৱণ কীৰ্তন সবাতকৈ উৎকৃষ্ট উপায় বুলি কৈছে কলিৰ যুগত। কলৌ ধৰ্মে মিলিত শ্ৰেষ্ঠ ধৰ্ম বুলি কোৱা হৈছে ইয়াক। দুখ দাৰিদ্ৰ দুৰ্ভাগ্য পাপ প্ৰক্ষলানায় চ কাম ক্ৰোধ জয়থংহি কলৌ ধৰ্মে মিলিত। অৰ্থাৎ এই ভাগৱত শ্ৰৱণ কৰিলে কি হয়? দুখ দাৰিদ্ৰ দুৰ্ভাগ্য পাপ সমস্ত বিনাশ হয়। কাম ক্ৰোধ লোভ মোহ এই ৰূপবিলাকৰ ওপৰত জয়লাভ কৰা যায় এই ভাগৱত। গতিকে এই ভাগৱত মানে সেইকাৰণে সুতে কৈছে যে এইকাৰণে এই ভাগৱত সৰ্বশ্ৰেষ্ঠ। ই বেদৰ ফল আকাৰে প্ৰকাশ হৈছে। আমূল আগ্ৰং ৰসস্তিষ্ঠে ৰসাদ্যতে যথা সভূয় সংপৃথক ভূত ফলে বিশ্ব মনোহৰ। যিদৰে বৃক্ষৰ পাতত ৰস আছে, ডালত ৰস আছে, শিপাত ৰস আছে, কিন্তু বৃক্ষৰ সেই তাৰ পৰা আচল ৰস পান কৰিব নোৱাৰি। বৃক্ষৰ পৰা যেতিয়া ওলায় সুপক্ক ফল, তাক যেতিয়া খোৱা যায় তেতিয়াহে তাৰ ৰস গম পোৱা যায়, আচল তাৰ সোৱাদ বুজি পোৱা যায়। সেইদৰে ভাগৱতো তদ্ৰূপ, ই বেদৰ সুপক্ক ফল। গতিকে ব্ৰহ্মাক কৈছে তুমি ভক্তি সহিতে সাৱধান মনেৰে জগতত এই প্ৰচাৰ কৰা আৰু প্ৰচাৰ কৰি সকলোকে উদ্ধাৰ কৰা। হে ৰাম, আৰু মোৰ কৃপাত এইটোও কৈছে যে মোৰো কৃপা অনাহে যাইবা তেবে সংসাৰক কৰি মোৰো বাক্যে ধৰা মাত্ৰ কৰি এক চিত্ত প্ৰজা স্বজন্তেও তেবে নুহিবা মোহিত। আৰু তুমি প্ৰজা সৃষ্টি কৰি জগত সৃষ্টি কৰিলে তুমি মোহিত নহবা, তোমাৰ হেলাও নাহিব আৰু অহংকাৰো নাহিব। হে ৰাম এহি কথা ৰাজাতক হন্ত মুনি হুকে ও ব্ৰহ্মাক আদেশ কৃষ্ণে কৰিলা উৎসুকে। প্ৰেমভাৱে বিধি ৰহি আছা সিটো স্থান অ লোকসমে কৃষ্ণে তৈতে ভৈলাই অন্তৰ ধান। গতিকে মোৰ এই আজ্ঞা তুমি শিৰত লৈ এই আজ্ঞা পালন কৰা আৰু তুমি অনাহে এই সংসাৰৰ পৰা তুমি গতি লাভ কৰিব পাৰিবা। অৰ্থাৎ ব্ৰহ্মায়ো ঈশ্বৰক কৰ্ম নকৰিলে, ঈশ্বৰৰ ভক্তি নকৰিলে ব্ৰহ্মাৰ মুকুতি নাই, ব্ৰহ্মাৰ মুকুতি নাই। গতিকে এই হ'ল কথা। গতিকে যদি ঈশ্বৰক কৃষ্ণক ভক্তি নকৰে, এই কথা ৰাজাত মহামুনি শুকে মহাৰাজ পৰীক্ষিতক ক'বলৈ ধৰিলে। আৰু হে ৰাম এহি কথা ৰাজা তক হন্ত মুনি শুকে অ ব্ৰহ্মা কোৱা দেখ কৃষ্ণে কৰিলা উৎসুকে। হে ৰাম প্ৰেমভাৱে বিধি ৰহি আছা হিত স্থান অ লোকসমে কৃষ্ণে তৈতে ভৈলা অন্তৰ্ধান। এই কথা ৰজাত মহামুনি শুকে ক'লে আৰু ব্ৰহ্মাক এই সমস্ত আদেশ দিলে। ভগৱন্তই আদেশ দি তেওঁ প্ৰেমভাৱে ব্ৰহ্মা যেতিয়া তাত বহি আছে তেতিয়া প্ৰভু
তৎক্ষণাত তাৰ পৰা অন্তৰ্ধান হ'ল। হে ৰাম কৃষ্ণকণে দেখি ব্ৰহ্মা ভৈলা প্ৰেমে আউল কৃষ্ণ কৃষ্ণ বুলি গেৰিয়ান্ত যেন বাউল এখনে আছিলা দেখা দিয়া মোক স্বামী কৈ কৈ গ'লা ঐ বন্ধু হেৰা ৰৈ আমি আওৰণে দেখিবা হিতো চন্দ্ৰমা বদন হৰি হৰি সৰু আইল মোৰ অধিকত জীৱন হে কৃষ্ণ স্বামী মোক দিয় দৰিখন এই বুলি হকে ব্ৰহ্মা কৰন্ত ক্ৰন্দন। এইদৰে প্ৰভু ভগৱন্ত যেতিয়া অন্তৰ্ধান হ'ল তেতিয়া কৃষ্ণক নেদেখি ব্ৰহ্মা একেবাৰে আউল বিউল হ'ল। প্ৰেমত তেওঁ মানে ব্যাকুল হৈ পৰিল। ক'ত গ'ল ক'ত গ'লা তুমি হে প্ৰভু ভগৱন্ত, হে মোৰ প্ৰাণ, মই এতিয়া মৰোহে, তোমাক নেদেখি মই প্ৰাণ ত্যাগ কৰোঁ, তোমাক মই হেৰুৱাইলোঁ ঠিক মোৰ জীৱন। এই বুলি ভগৱন্ত কৃষ্ণৰ দৰ্শন নাপাই শোকে ব্ৰহ্মাণ্ডই ক্ৰন্দন কৰিবলৈ ধৰিলে। এইখিনিতেই আমি আজি ভাগৱত এৰিম, সমাপ্ত কৰিম। হেৰা মাউৰ নেদেখিব সিটো চন্দ্ৰমা বদন সৰু সৰু আইল মোৰ অধিকত জীৱন হে ৰাম হে কৃষ্ণ স্বামী মোক দিয়া দৰিখন এই বুলি হকে ব্ৰহ্মা কৰন্ত ক্ৰন্দন হৰি ৰাম 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 কৃষ্ণ হৰি ৰাম জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ হৰি ৰাম অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নামে পখিলো শৰণে আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰি চৰণে ৰাম মোক ৰক্ষা কৰি চৰণে কৃষ্ণ হৰি ৰাম গুৰু বন্দনা শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু তান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম তান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ। ইমান সুন্দৰকৈ কৃষ্ণলীলা বৰ্ণনা কৰিলে এই অংশটি আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা সেৱা জনাইছোঁ প্ৰতিগৰাকীলৈ। আৰু ইমান সময় অনুষ্ঠানটি চোৱাৰ বাবে আমি ND24 প্ৰতিগৰাকী দৰ্শককো ধন্যবাদ জনাইছোঁ। আমাৰ নিয়মীয়া অনুষ্ঠান অব্যাহত থাকিব। আমি আহি দ্বিতীয় স্কন্ধৰ প্ৰায় শেষ অংশত উপস্থিত হৈছোঁ। কাইলৈ হয়তো আমাৰ ভাগৱতৰ দ্বিতীয় স্কন্ধৰ সামৰণি পৰিব, গতিকে কাইলৈ আকৌ আপোনালোকক লগ পাম একে সময়তে। ND24 গুৰুগৃহৰ প্ৰায় অনুষ্ঠান অব্যাহত থাকিব। সকলো ভালে থাকক। আজিলৈ অনুষ্ঠানটিৰ পৰা মই এঞ্জেলা চাংমাই বিদায় লৈছোঁ। কৃষ্ণ।